নমস্কাৰ স্বাগতম জনাইছো মই চক্ৰপাণী পৰাশৰ প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো এই কাৰণে যে মইনা চৰাৰ লৈ আপোনালোকৰ যি মৰম হেপাহ আৰু যি ভালপোৱা সেই মৰম হেপাহ আৰু ভালপোৱাৰ বাবে মইনা চৰা আজি উপস্থিত হৈছে হি মৰিগাঁৱত মইনা চৰাৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাইছে আৰু সেইবাবে আজি আমি বৃহৎ আকাৰেৰে আয়োজন কৰিছো মইনা চৰা স্বাগতম জনাইছো সকলোকে আৰু মোৰ আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে স্বাগতম জনাইছো এটা ডাঙৰকে চিঞৰ লাগে এয়া হৈছে আজিৰ পৰিবেশ মইনা চৰাৰ পৰিবেশ প্ৰায় 200-150 ছাত্ৰ-ছাত্ৰী আছে কণমানি আছে ইয়াত আৰু তেওঁলোকৰ প্ৰতিভা আজি আমি সকলোৰে আগত দেখুৱাৰ চেষ্টা কৰিম মই ক'ত আছো আৰু কোনখিনি স্থানত আছো আৰু কোন সকল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মোৰ সৈতে থাকিব মই আপোনালোকক জনাম কিন্তু তাৰ আগতে কণমানি সকল সাজু হৈছে সমবেত সংগীতৰ বাবে কোনটো সমবেত সংগীত আলোক সন্ধানী আশাৰে বঢ়িয়া বঢ়িয়া খুব সুন্দৰ হৈছে আৰু আমি আছো সাতনগুৰি আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আৰু খুব এটা সুন্দৰ পৰিবেশ প্ৰাকৃতিক পৰিবেশৰ মাজত আছো ডাঙৰ ডাঙৰ গছৰ মাজত আছো আৰু এই পৰিবেশত থাকি সঁচাকৈ আমাৰ ভাল লাগিছে তোমালোকৰ ওচৰলৈ আহিছো নাম গীতা এফালৰ পৰা জানি লওঁ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী গৌৰী দেৱী গৌৰী তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ ডেকা ৰাজদীপ আৰু নমস্কাৰ মোৰ নাম শ্ৰী পৰিমণি ডেকা পৰি নমস্কাৰ মোৰ নাম শ্ৰী হিমাশ্ৰী দাস হিমাশ্ৰী তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী কুণাল নাথ কুণাল তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী দীপশিখা মেধি দীপশিখা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰিম্পী মেধি আৰু নমস্কাৰ তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী ইছামণি দেৱী ধুনীয়া তুমি বিহু নাচিবা বঢ়িয়া ঠিক আছে কেনেকুৱা লাগিছে প্ৰগ্ৰেম ভাল লাগিছে আৰু এইবাৰ তেতিয়াহ'লে আমি এটা বৰগীতৰ মাজলৈ যাওঁ আৰু মই কৈছো মাজে মাজে যে আমি খেল ধেমালি খেলিম খুব ধুনীয়া ধুনীয়া খেল ধেমালি থাকে নহয় আমাৰ যিবিলাক গাঁৱত আমি খেলো স্কুলত আমি খেলো সেই খেল ধেমালি আজি ইয়াত আমি কৰিম কিন্তু এইবাৰ মই ডেভিডক আমন্ত্ৰণ কৰিছো আৰু ডেভিডে এটা খুব ধুনীয়া বৰগীত ইয়াত পৰিৱেশন কৰিব
ভাল লাগিছে নে সবৰে আৰু ভাল লাগিব এতিয়া দেৱীদক ধন্যবাদ জনাইছো দেৱীদে খুব ধুনীয়া বৰগীত গাইছে আৰু ইয়াৰ পিছত আমাৰ মাজলৈ আহিব ময়ূৰী সাজু আছে ময়ূৰীয়ে শাস্ত্ৰীয় নৃত্য কৰিব সকলোকে দেখুৱাব কিন্তু ময়ূৰীয়ে নৃত্য কৰাৰ আগতে আমি এটা খেল খেলি লওঁ যেহেতু মই মৰিগাঁৱত আছো আৰু গাঁৱলীয়া এটা পৰিৱেশ আৰু গাঁৱত আমি শ্ৰেণীত পঢ়ি থকা সময়ত স্কুলত পঢ়ি থকা সময়ত কিছুমান খেল খেলিছিলো আপোনালোকৰ হয়তো মনত আছে সেয়া দবাম বুলিয়ে কওক বা পাৰ পুখুৰী বুলিয়ে কওক বা আৰু কি বুলি কয় পাৰ পানী বুলিয়ে কওক মই এডাল জেওৰা খৰি লৈ আহিছো আৰু ইয়াত এডাল আঁচ টানি দিম আঁচডাল টানিছো মই এবাৰ এডাল হৈছে সেইডাল আঁচ ঠিক আছে আৰু এই আঁচডালৰ এইফালে হৈছে বাম এইফালে হৈছে দ যেতিয়া মই দ বুলি কম জাপ মাৰিবা বাম বুলি ক'লে সিফালে জাপ মাৰিবা আৰু যোনে এবাৰ মিছ কৰিব তেওঁ ফাউল আঁতৰি যাব লাগিব ঠিক আছে আৰম্ভ কৰিছো মই এতিয়া আমি ক'ত আছো পাৰত আছো দ বাম বাম দ বাম দ বাম দ বাম বাম দ বহুত স্মার্ট ডে পা দ বাম দ দ বাম নাই দ আমাৰ তোমাৰ নামটো কি নিতম দাসৰ অকমান মনোযোগ শক্তিটো বেছি নহয় জানো কেনেকে পাৰিলা ইমান ডাঙৰ এটা কাম কৰিব পাৰিছা মনত এটা স্থিৰতা আছে ন জিকিম বুলি আগতে ভাবিছিলা বঢ়িয়া আমি তুমি কি কৰি ভাল পোৱা নাটক এটা ডায়লগ শুনাই দিয়া মানুহ খোৱা বাঘ ভাইৰাছ আৰু কেনেকে খোৱা ধন্যবাদ তুমি বহা আৰু এনেধৰণে সঁচাকৈ কেতিয়াবা ভাল লাগে নহয় জানো এনেকুৱা খেলবোৰ খেলি আৰু এনেকুৱা খেল মাজে মাজে মই খেলাই থাকিম আৰু এইবাৰ মই ময়ূৰীক মাতিছো ময়ূৰী আহিব আমাৰ কাষলৈ ময়ূৰী উঠি আহা আৰু ময়ূৰীয়ে শাস্ত্ৰীয় সংগীতত নৃত্য কৰিব নহয় জানো শাস্ত্ৰীয় নৃত্য হয়নে ময়ূৰী কি লিখে তাৰ নামটো ময়ূৰী দেৱী আৰম্ভ কৰিব পাৰি খুব ধুনীয়া এক পৰিৱেশ পুনৰ কৈছো আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমাৰ মইনা চৰাৰ প্ৰচাৰ আৰু প্ৰসাৰ বাঢ়িছে আৰু সেইবাবে আজি আমি বৃহৎ আকাৰেৰে আমি আয়োজন কৰিছো মইনা চৰা উভতি আহিছো কেইবাগৰাকীও মইনা আছে কবিতা গাব তেওঁলোকে নামটো কি আৰু তোমাৰ পৰা আৰম্ভ কৰিছো নামটো কি আছিলে নমস্কাৰ মোৰ নাম হিমাশ্ৰীয়ে কোনটো কবিতা গাব মই আহিছে মানুহ গৈছে মানুহে মানুহ সকলোৱে মনে মনে শুনিব লাগিব কবিতাটো ঠিক আছে গোৱা আহিছে মানুহ গৈছে মানুহৰ আপি জীৱ মানুহৰ সুতত অন্ত নাইকিয়া বুলিলে মৰত কিয় মানৱী জনম দিয়া উটুৱাই মানৱী গৰম ফুটে মানুহ মৰম বুজিবা মানুহে ধৰম যে মৰমতে কবিতাটি কবি সঞ্জয় কুমাৰ আগৰৱালা নমস্কাৰ খুব সুন্দৰ খুব ধুনীয়া তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় শইকীয়া চিন্ময়ত কোনটো গাব এতিয়া কবিতা টু লিটল হেণ্ড ওকে বঢ়িয়া তুমি জাতীয় বিদ্যালয়ত পঢ়া গোৱা Two little hands go clap clap clap. Two little legs go stamp stamp stamp. Two little eyes, what do I see? And one little mouth, oh dear me. Namaskar. বাহ বঢ়িয়া ক্লেপ তোমাৰ নামটো মোৰ নামটো প্ৰাণজিত বহি লওঁ প্ৰাণজিতৰ প্ৰাণজিত এটা কোনটো গাব কবিতা মই ট্ৰিংকল ট্ৰিংকল সবে একেলগে গাব নেকি ট্ৰিংকল মনত আছে নে একেলগে প্ৰাণজিতৰ লগত Twinkle little star, How I wonder what you are. I
লাইক এ ডায়মণ্ড ইন দ্য স্কাই বঢ়িয়া তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ ৰাজদীপে কোনটো গাব সোণাপুৰৰ ককা সোণাপুৰৰ ককা হা সোণাপুৰত ককা ধেৰ আছে নেকি গোৱা কাৰ কবিতা এইটো সোণাপুৰৰ ককা গোটে গোটে গিলিছিল পিংগল পকা বাহ। কুমথিয়া সেৰেজু জান জল খাই ল'ৰাহঁতক মাতি আনি দিছিল বিলাই পনিয়ল লেটেকু আমলখি বেল কঁঠাল খাই আঠা লাগিল খানে মিঠাতেল বাৰু তোমাৰ নামটো কি নীলকমলে কোনটো গাব কবিতা গোৱা কি গাব নামটো কি নমস্কাৰ মোৰ নামটো সাগৰিকা দেৱী মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ ভুল হ'লে ক্ষমা কৰিম গড় এটাই বৰ খালে গড় গাত গড় গুৰ খালে মুড়ি খালে লগত এঠা দৰ গড়ে গড়ে খৰ দৰ চৰকাৰী গাড়ী দেখিল মাহী উঠিল নাহি পেটৰ চিকিল নাৰী হাঁহি আহি পেলাই পেটৰ চিঙিল নাই ন হয়নে বঢ়িয়া তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ৰিয়া মেধি ৰিয়া মেধিয়ে কোনটো গাব এতিয়া কবিতা বৰ চাপৰ বহি ল'ব লাগিব মই Johnny, yes, Papa. Eating sugar, no, Papa. Telling lies, no, Papa. Open your mouth, ha, ha, ha. ডাঙৰকে হা হা কৈ দিয়া তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী দীপশিখা মেধি মই এটি কবিতা আবৃত্তি গাবলৈ ওলাইছোঁ ভুল হ'লে ক্ষমা কৰিব ভুল হ'লে ক্ষমা কৰি দিব দেই কবিতাটোৰ নাম হৈছে পোহৰ পখিলা পোহৰ দেশৰ পখিলা জাকে মোৰ ফুলনি নাচে পোহৰ জোখৰ ফুলাম পাখেৰে নকৈছা নেকি বাছে তুমি কোনটো গাবা নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ ডেকা মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ মই এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ ভুল হ'লে ক্ষমা কৰিব কবিতাটোৰ নাম হৈছে सूरज उगा हुआ सवेरा बीती रात मिटा अंधेरा खिले फूल फैली गन गाती सिरा मिलकर चम आंखें खुल्ला मुन्ना प्यारे सुन बुलाते बच्चे सारे जग सवेरे पहला बात सीखो अच्छी अच्छी बात नमस्कार বা খুব ধুনীয়া হিন্দী কয় দেই ভাইটিয়ে আৰু এইসকল কণমানি কবি আমাৰ সৈতে আছিলে খুব ধুনীয়া লাগিলে আৰু তেওঁলোকৰ থুনুক থানাক কথা তাৰ মাজে মাজে শব্দ ওলাইছে দুই এটা ভাল লাগিলে তেওঁলোকক ধন্যবাদ তোমালোকক বহুত বহুত ধন্যবাদ আৰু এনেধৰণে মইনা চৰা আগবাঢ়িছে অকণমান মই অভিভাৱকৰ কাষলৈ যাব বিচাৰিছোঁ কেনেকুৱা লাগিছে মইনা চৰা ক'ত ভাল লাগিছে পাৰিছেনে তেওঁলোকে কৰিব আপোনাৰ নামটো বাইদেউ জ্যোৎস্না বাইদেউ হয় হয় আপোনাৰ 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 মৃদুলা দেৱী আপোনাৰ সীমাৰেখা কলিতা কেনেকুৱা এওঁলোকক চম্ভালিব পাৰেনে হা পাৰে আটাইতকৈ মৰম লগা বাইদেউগৰাকী কোনগৰাকী তোমালোকৰ গোটেইকেইজনী বাইদেউ দেখিছা এই সাংঘাতিক বস্তু গোটেইকেইজনী বাইদেৱে ভাল ন আৰু আটাইতকৈ বেছি খং কোনে কৰে প্ৰণীতা বাইদেউ কোনজনী এইজনী বাইদেউ প্ৰণীতা বাইদেউ কিয় খং কৰে বেছিকে বাইদেউ নকৰো মানে কেতিয়াবা সিহঁতে দুষ্ট কৰে যে তেতিয়া অলপ খং কৰিব লাগে এইফালে আটাইতকৈ মৰম কোনে কৰে প্ৰণীতা বাইদেৱে মৰমো কৰে খঙো কৰে বা তোমাৰ মতে প্ৰণীতা বাইদেৱে মৰমো কৰে খঙো কৰে ভাল কথা তোমাক কোনোবাই পিতে নেকি নিপিতে মৰম কৰে চবেই মৰম কৰে বাইদেউকেইজনী নাম জানা নাই তুমি হে তোমাক কোনে খং কৰে আটাইতকৈ বেছিকে হে মৃদুলা বাইদেউ কোনজনী মৃদুলা বাইদেউ বেছিকে খং কৰে হয়নে বাইদেউ আপুনি নকৰো মই আটাইতকৈ ল'ৰা ছোৱালী বহুত ভাল পাওঁ খং উঠে আৰু ল'ৰা ছোৱালী কৰিলে খং উঠিব এতিয়া গম পালা আৰু কোনোবাই ক'ব নেকি কোনোবাই এইফালে কোনে আটাইতকৈ বেছিকে মৰম কৰে সকলোৱে মৰম কৰে খং কোনে কৰে প্ৰণীতা বাইদেউ আৰু এয়া হৈছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজৰ সম্পৰ্ক এনেধৰণেই থাকক সম্পৰ্ক মৰম ভাল পোৱাৰ মাজেৰে থাকক সম্পৰ্ক সেয়াই আমি কামনা কৰিছোঁ আৰু অশেষ ধন্যবাদ সেইসকল যুৱকক যিসকলে মইনা চৰা আয়োজনত সহায় কৰিলে বহুত বহুত ধন্যবাদ আৰু এটা কথা গম পাইছোঁ যে এই অঞ্চলটোত মানে কেছলেছ হয় দোকানত যদি আপুনি যায় পইচা দিব নালাগে কাৰ্ড চুইপ কৰিলে হ'ল আৰু সেইটো অসমৰ ভিতৰতে প্ৰথম আৰম্ভ হৈছিল ইয়াত অকণমান জানো এইটো 2017 চনৰ ডিচেম্বৰ মাহতে এইটো লঞ্চ কৰিছিলে UBI এডপ্ট কৰিছিলে কেছলেছ ভিলেজ হিচাপে ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট গাঁও হিচাপে চাটংগীখন চিলেক্ট কৰিলে তেতিয়াৰ পৰাই আমাৰ কেছলেছটো চলি আছে কিন্তু সেইখিনি সময়ৰ পৰাই আমাৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়াই BSNL টাৱাৰটো দিম বুলি ক'লে কিন্তু এতিয়ালৈ কাৰ্যক্ষম হোৱা নাই যাৰ কাৰণে কেছলেছটো অলপ লেহেম গতি হৈছে সেইটো কাৰণে এই প্ৰব্লেমটো এতিয়া চলি আছেনে
কেছলেছ হয় এতিয়া নহয়, এতিয়া কমিছে নহয়, কেতিয়াবা হয়। নিশ্চয় অসমৰ ভিতৰতে সেইটো যিহেতু এটা ভাল পদক্ষেপ আছিলে গতিকে ইয়াত সেইটো প্ৰচলন হৈ থাকিলে বেছি ভাল আছিল নহয় জানো মানে আপোনাৰ তামোল খালেও কেছলেছ চুলি কাটিলেও কেছলেছ হয়নে চাইকেল ভাল কৰিলেও কেছলেছ বোলে হয় খুব ধুনীয়া এটা পদক্ষেপ আছিলে আৰু সেয়া কাৰ্যকৰী হওক আমি সেয়া কামনা কৰিছোঁ আৰু মইনা চৰাৰ জৰিয়তে এয়া আমি কামনা কৰিছোঁ কণ কণ শিশুসকলক লৈ কামনা কৰিছোঁ আৰু এইসকল শিশুৱে ভৱিষ্যতলৈ এই প্ৰথাটো চলাই থাকিব বুলি আমি আশা কৰিছোঁ গতিকে চৰকাৰে ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ এইবাৰ মই আমাৰ বাকৰিলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ হিমাশ্ৰীৰ গ্ৰুপ হিমাশ্ৰী আছে নাই নে অকলে অকলে নাচিব হিমাশ্ৰী হিমাশ্ৰী ঘৰ ক'ত কোন ক্লাছত পঢ়ে হিমাশ্ৰী 5ত পঢ়ে কিন্তু হিমাশ্ৰীয়ে নাচিব তাৰ আগতে আমি খেলটো আকৌ এবাৰ খেলো নেকি ভাল লাগিব ন এইয়া খেল বুলি ক'লে ঠিক আছে আহা এবাৰ কোন কোন আহিব খেলত এবাৰ ছোৱালী ল'ৰা বহা এবাৰ ছোৱালী আহিব খেলটো খেলি লওঁ আমি এতিয়া আমি ক'ত আছো বামত আছো দ বাম দ বাম দ দ দ নিজে নিজে আঁতৰি দিব এতিয়া ক'ত আছো আমি দত আছো বাম পানী বাঢ়িছে দলে জাপিয়াই দিয়া বাম দ বাম বাম মৰিগাঁৱতো পানী বাঢ়িছে বুলি গম পাইছো গতিকে বামতে থাকা অলপ সময় দ বাম 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 গ'ল দ বাম দ বাম দ বাম বাম গ'ল এই খুবকণ এই পুতিছে গ'ল এই মাজৰজনী তিনিজনী আছেগৈ একেলগে দ ডাঙৰ বাম দ দ বাম দ বাম দ দ দ বাম বাম গ'ল দুইজনী গ'ল বাৰু এই জিকিলে বুলি ধৰি লৈছো নামটো কি নমস্কাৰ মোৰ নাম ববিৰেখা দাস ঠিক আছে চলি আছে মইনা চৰা আপোনালোকে চাই আছে মইনা চৰা আৰু মই আছো মৰিগাঁৱত খুব ধুনীয়া এক পৰিৱেশ এখন বিদ্যালয়ৰ চৌহদত আছো আৰু এই চৌহদলৈ মৰিগাঁৱৰ বিভিন্ন স্থানৰ পৰা ছাত্ৰ ছাত্ৰীসকল মইনাসকল আহিছে যিহেতু আজি দেওবাৰ গতিকে তেওঁলোক আহিছে আৰু গৰমৰ বন্ধ আৰু আমাৰ সৈতে কিছু সময় তেওঁলোকে উদযাপন কৰিবলৈ আহিছে গীত নৃত্য নাটক হাঁহি ধেমালি সকলো আছে গতিকে আপোনালোকে চাই থাকিব মইনা চৰা আৰু এইবাৰ মই আমাৰ বাকৰিলৈ মাতিছো হিমাশ্ৰী আহা আৰু হিমাশ্ৰী কোনটো গানত নাচিব অসমী মোৰ পৰিচয় ওকে আমি অসমী মোৰ পৰিচয় চাই লওঁ আৰু সকলোৱে অকমান হাত চাপৰি বজাব ভাল লাগিব
এইফালে ইমান চিঞৰ বাখৰ কেলে হৈছিলে ধুনীয়া ছোৱালীয়ে নাচিছিলে কাৰণে ন মই গম পাইছো অথনিৰ পৰা নাচ চাচ নাই চিঞৰ নাই এইবাৰতো খুব চিঞৰ হৈছে কিয় বাৰু ঠিক আছে ভাল লাগিল আৰু হিমাশ্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো এবাৰ এটা প্ৰশ্ন সুধো আমাৰ ল'ৰাবিলাক থিয় হ'ব লাগে একেলগে থিয় হোৱা চব থিয় হোৱা কোন ক্লাছত পঢ়া তোমালোক 5 চব 5 6 7 ঠিক আছে প্ৰশ্ন এটা সুধি লওঁ কিমান টেলেণ্ট আছে আমাৰ চাওঁ ছোৱালীবিলাকৰ টেলেণ্ট আছে কিন্তু ল'ৰাবিলাকৰ চাই লওঁ এইবাৰ ৱৰ্ল্ড কাপত ইণ্ডিয়াৰ কোনজন বেটছমেনে সৰ্বাধিক ৰান কৰিছিলে ৰোহিত শৰ্মা বা পাৰিছে হা ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক ৰান কৰিছিলে হা ৰোহিত শৰ্মা কোনজন বলাৰে সৰ্বাধিক উইকেট লৈছিলে বাহ বিৰাট টেলেণ্টেড দেই ছেমিফাইনেলত ইণ্ডিয়া কাৰ সৈতে পৰাস্ত হৈছিলে বাহ দেখিছা এইবিলাক খবৰ কিন্তু যুৱকবিলাকে ৰাখে তেন্তে হ'লে এইবাৰ গৈছো আন এটা কাহিনী লৈ অসমৰ এগৰাকী দৌৰবিদ ঠিক আছে যাক নাম আহিলে এনচাৰ আহিলে হিমা দাস ঠিক আছে সব বিষয়েৰে খবৰ ৰাখিছে ভাল ল'ৰা অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি বাহ সঁচাকে এইবিলাক লাগে আমাক প্ৰতিটো বিষয়তে আমাক জ্ঞান লাগে হয় নহয় আৰু এটা সুধি লওঁ একেবাৰে কি সুধিম চলচ্চিত্ৰৰ পৰা সুধো নেকি এখন আহিবলগীয়া খুব জনপ্ৰিয় হ'বলগীয়া জনপ্ৰিয় হয় নে নাই নাজানো ইয়াৰ আগৰখন জনপ্ৰিয় হৈছিল মিছন চাইনা এবাৰ আন এখন আহি আছে জুবিন গাৰ্গৰ নামটো কি চিনেমাখনৰ নামটো কি 6 তাৰিখে ৰিলিজ হ'ব নামটো কি কাঞ্চনজংঘা এইফালে গংগা বুলি কৈছে কাঞ্চনজংঘা বোলে কাঞ্চনজংঘা এইবাৰ মই মৃদুল দাক আমি আমন্ত্ৰণ কৰিছো মৃদুল দা অকমান আহিলে ভাল লাগিব এনেকুৱা কুৱেশ্যন বিলাক লৈ আহিলে ভাল লাগিব কোনে এনসাৰ দিব পাৰে ল'ৰাই নে ছোৱালী আমি চাওঁ মৃদুল দা সোধক ঠিক আছে মই তোমালোকক অলপ ধেমেলীয়া প্ৰশ্ন সুধিম তোমালোকে সবে উত্তৰ দিব পাৰিবানে সবকে সুধিছো মই এটা প্ৰশ্ন সুধিছো উত্তৰটো কি কোনে পাৰিবা মই এটা প্ৰশ্ন সুধিছো উত্তৰটো কি কোনে পাৰিবা উত্তৰটো কোনে বুজি পোৱা নাই মই তোমালোকক এটা প্ৰশ্ন সুধিছো উত্তৰটো কি উত্তৰটো এটা দিশ কোন কৈছে উত্তৰটো কি এটা দিশ হয় নহয় এই তোমালোক আহিলা সব আহিলা হ'বনে আৰু এটা প্ৰশ্ন সুধিম মই তোমালোকৰ এটা প্ৰশ্ন সুধো গুৱাহাটীত এখন ট্ৰাক আহি আছিলে ফুল ৰোডেড ট্ৰাক মানে একদম পুৰা বুজাই কৰি আহিছে এডাল দি দিলেও চকা ফুটি যাব কিন্তু নগাঁৱত এটা বান্দৰ উঠি দিলে জাপ মাৰি কিন্তু চকা নুফুটিলে কিয় এইবিলাক হৈছে উপস্থিত বুদ্ধি এইবিলাক নগৰ লাগিব হয় ন আমি অকল ক্ৰিকেটৰ ফটো ৰাখিলে নহ'ব আমি অকল ধান আনিলে নহ'ব দেই আৰু এনেকুৱা ধেমালি প্ৰশ্ন আছে চক্ৰ আচলতে তুমি নিজে কি ফিল কৰা যে শিশুসকলৰ মাজত থাকি শিশুসকলে এই অনুষ্ঠানটো তোমালোকে কৰা কেনেকুৱা তুমি মানে শিশুসকলে কোনটো দিশত তোমাক বেছি মৃদুলা সঁচাকৈ ক'বলৈ গ'লে তেওঁলোক যথেষ্ট পাৰদৰ্শী আৰু যথেষ্ট প্ৰতিভা আছে আৰু ক'ৰবাত লুকাই থকা প্ৰতিভাসমূহ আমি তুলি ধৰাৰ চেষ্টাটো কৰিছোঁ আৰু তেওঁলোকে অতি ভাল কথা যে ক'ৰবাত যদি কোনোবা এজন বহি থাকে মোৰ আজিকালি এনেকুৱা হৈ গ'ল কোনে ভালকৈ উত্তৰ দিব পাৰিব মই জনা হৈ গ'লো মানে ইমানেই শিশুৰ লগত মই থকা হ'লো আৰু শিশুৰ লগত যেতিয়াই থকা হয় মনবিলাক ভাল লাগি থাকে আৰু সেইটোৱে আচলতে ডাঙৰ তোমালোকক আৰু এটা মই প্ৰশ্ন সুধো বাৰু এটা সাঁথৰ এটা কৰিছে ধেমেলীয়া সাঁথৰ এটা ভালকে শুনি লোৱা কুৰুকুটাং ঢেপেং বে এই এটা সাঁথৰ যেনিবা তোমালোকে ভাবি আছো কি হ'ব পাৰে উত্তৰটো কুৰুকুটাং ঢেপেং বে পাৰিবা কোনোবাই বেং নহয় হোৱা নাই কোনো পাৰিব নেকি আমাৰ অভিভাৱকসকলে কোনো পাৰিব নেকি কুৰুকুটাং ঢেপেং বে কি বাৰু ঢেকি শুদ্ধ উত্তৰ আৰু নাই হোৱা নেকি ঢেকিও নহয় আমি সকলোৱে জানো মানুহৰ ঘৰত পানী সোমাইছে ধৰি ললো বস্তুবিলাক ওপৰত উঠাই ধৰিছে ৰছীৰে ওলমাই দিছে কিন্তু নিগনি বাঁহ হ'ব এতিয়া মস্ত হয়নে বাৰু নিগনিয়ে ৰছীডাল পুতি আছে কুৰকুটাং পাইছানে এটা সময় ৰছীডাল ছিগি থাকিলে ঢেপেঙে পানীত পৰি গ'ল কিন্তু অকল পানীৰ তলত পানীয়ে নহয় গৰু পোৱালি এটা আছে ছাগলী আছিলে কি বুলি ক'ব
হেপেং বেট এইবিলাক আমি বাহ। ধেমালি কৰিছিলোঁ টান দে টান ধন্যবাদ ধন্যবাদ মৃদুলা বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাক মনোৰঞ্জন কৰাৰ বাবে এইবাৰ আমি আহিছো এজন যুৱকৰ কাষলৈ আৰু তেখেতে কেৰাটে প্ৰশিক্ষণপ্ৰাপ্ত যুৱক আৰু গ্ৰীণ বেল্ট পৰিধান কৰি আহিছে উঠিয়া নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী খ্যাতম খ্যাতম কাকতি কাকতি তুমি গ্ৰীণ বেল্ট কিমানলৈকে শিকিছা এতিয়ালৈকে মই তাতে বহুত শিকিছোঁ কাটা জানো এতিয়া কি দেখুৱাবা মই সিয়া নিদান দেখাম মই আঁতৰি দিওঁ নহ'লে মুখে চুখে লাগি যাব ন ঠিক আছে আৰম্ভ কৰা সিয়া নিদান বঢ়িয়া পাৰিছে ন ইয়াৰ পৰা অকণমান সাৱধান থাকিবা আৰু অকল ল'ৰাই শিকিলে ন ছোৱালীয়ে শিকিছে নাই বাৰু কেৰাটে আছে নাই কোনোবা আমাৰ এইটো অঞ্চলত মৰিগাঁও অঞ্চলত শিকা ছোৱালী আজিকালি আত্মৰক্ষাৰ বাবে শিকিব লাগে হয় নহয় তুমি ছোৱালীক শিকাইছা নাই না তোমাৰ লগত আৰু যোনে যোনে শিকি আছে ছোৱালীয়ে শিকিছে নাই শিকি আছে নেকি ইয়াত কোনোবা ইয়াত নাই তুমি মৰিগাঁৱত শিকা দীপশিখা আৰু তেওঁৰ সংগীবৃন্দ এবাৰ নৃত্য পৰিৱেশন কৰিব গতিকে আহক চাই লওঁ হাঁহি ধেমালিৰ মাজে আপোনালোকে চাই আছে মইনা চৰা
আছে মইনাচৰা আৰু মইনাচৰা আজি উপস্থিত হৈছেহি মৰিগাঁৱত আৰু মৰিগাঁৱৰ যিসকল গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী কণমানি তেওঁলোকৰ সৈতে আমি চলাই আছো মইনাচৰা আৰু তেওঁলোকৰ প্ৰতিভা আমি আপোনালোকক দেখুৱাই আছো আৰু আমি এজোপা ডাঙৰ গছৰ তলত আছো আৰু গছজোপাৰ নাম কি বাৰু এই গছজোপাৰ নাম কি বকুল গছ আৰু বকুল গছৰ ছাঁ বিৰাট ধুনীয়া ন ভাল লগা হৈছে আৰু এইখিনিতে ক'ব লাগিব যে এটা কথা মনত পৰিছে যদিহে গছে আমাৰ নিচিনাকে কথা ক'ব পাৰিলেহেঁতেন আমাৰ নিচিনাকে চলা ফুৰা কৰিব পাৰিলেহেঁতেন আমাৰ অৱস্থা কি হ'লহেঁতেন হয়নে কি হ'লহেঁতেন বাৰু আমাৰ অৱস্থা বেয়া হ'লহেঁতেন কিন্তু সেইটোৱে আমাক নহ'লে কিন্তু আমি যে গছ কাটো সেইটো জানো ভাল কথা বেয়া কথা হয়নে নহয় গতিকে এইসকল কণমানিয়ে তেনে এক বাৰ্তা লৈ আহিছে আপোনালোকৰ মাজলৈ এখন নাটকৰ জৰিয়তে গছে যদি কথা ক'লেহেঁতেন গছে যদি খোজ কাঢ়িলেহেঁতেন গছে যদি ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰিলেহেঁতেন আমাৰ অৱস্থা কি হ'লহেঁতেন এইসকল কণমানিয়ে তেনে এক চিন্তা কৰিছে আৰু সকলোৱে তেনে এটা চিন্তা কৰাটো ভাল গতিকে আৰম্ভ কৰিব পাৰি নহয় জানো নাটকখন গছে যদি খোজ কাঢ়িলেহেঁতেন কি হ'লহেঁতেন গতিকে এইসকল কণমানিৰ সৈতে আহক আমি এই নাটকখন চাওঁ খুব এটা ভাল লগা বাৰ্তা আপোনালৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছো আমি আহক খুব ধুনীয়াকৈ তেওঁলোকে বৰ্ণনা কৰিছে এজোপা গছে আমাক কি কি দিয়ে গছৰ তলত আমি ছাঁ ল'ব পাৰোঁ সেই গছৰ পাত ছাগলীয়ে খায় সেই গছৰ পাত গৰুৱে খায় সেই গছতেই এনেধৰণে চৰাই পৰে চৰাই বাঁহ সাজে এক খুব সুন্দৰ বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিছে গছে যদি খোজ কাঢ়িলেহেঁতেন কি হ'লহেঁতেন গছে যদি কথা ক'লেহেঁতেন কি হ'লহেঁতেন এক খুব সুন্দৰ বাৰ্তা মইনাচৰাৰ জৰিয়তে এইসকল মইনাই আপোনালোকলৈ প্ৰেৰণ কৰিছে আৰু এই কাহিনী এই নাটক আপোনালোকৰ বাবে আগবঢ়াইছো আমি এয়া চৰাই উৰি গৈছে গছত পৰিবলৈ গৈছে গছে ফল দিয়ে সকলো দিয়ে গছে আমাক ছাঁ দিয়ে ফল দিয়ে হয়নে নহয় আমাৰ গছটো যদি এদিন নোহোৱা হৈ
তথাপিও মানুহবোৰে আমাৰ ইমান অত্যাচাৰ কৰে কিয়? এয়া হৈছে গছৰ প্ৰশ্ন। এয়া চোৰাং চিকাৰী গৈছে গছ কাটিবলৈ, হয়নে? গতিকে গছ কটা আমি বন্ধ কৰিব লাগিব। এয়া গছ কাটিছে চোৰাং চিকাৰীয়ে, বন ধ্বংস। আৰু বন ধ্বংস কৰিলে কি হয়? বন্য প্ৰাণীবিলাক আমাৰ মাজলৈ আহে, হয়নে? হাতী ওলায়, গঁড় ওলায়, আমাৰ অনিষ্ট কৰে। এয়া কৰতেৰে কাটিছে, গছ এয়া বগৰাই দিলে। আমি গছ কাটিব নালাগে, হয়নে নহয়? এয়া গছৰ কুন্দা টানি টানি লৈ গৈছে। হাত চাপৰি এটা দিয়া। আৰু গছ কটা বন্ধ হ'বই লাগিব, বন ধ্বংস বন্ধ হ'ব লাগিব, হয়নে? হয়নে নহয়? ডাঙৰকে ক'ব লাগে। গছজোপা কাটি দিলে, এতিয়া লাষ্টত কি থাকিলগে? গছৰ মুঢ়াটো থাকিলগে। গছে কান্দিছে আৰু গছে কন্দাৰ লগে লগে সকলোৱে কান্দিবলগীয়া হৈছে। গছ কাটি দিয়াৰ পিছত গছে কান্দিছে, আৰু এয়া গছৰ পাত খাবলৈ নাপায়, ছাগলীয়ে কান্দিছে, এয়া গৰুৱে কান্দিছে, তাৰপিছত মানুহে কান্দিব, চৰাই চিৰিকটিয়ে কান্দিব। গতিকে গছৰ ওপৰতে আমি নিৰ্ভৰশীল, হয়নে? কাহিনীটো মই বুজাই গৈ আছো, তোমালোকে বুজি পাইছা নাই? গতিকে কিয় আমি গছ কাটিব নালাগে? কিয় নালাগে গছ কাটিব? গছে আমাৰ প্ৰাণ, নহয় জানো? এয়া পখিলাই কান্দিছে, চৰায়ে কান্দিছে, গৰুৱে কান্দিছে, ছাগলীয়ে কান্দিছে, আৰু শেষত মানুহেও কান্দিব লাগিব। এয়া চৰায়েও কান্দিছে। খুব এক সুন্দৰ বাৰ্তা, আৰু এইসকল মৰিগাঁৱৰ কণ কণ শিশুৱে এই বাৰ্তা প্ৰেৰণ কৰিছে মইনা চৰাৰ জৰিয়তে। গতিকে যিসকলে গছ এজোপা কাটে তেওঁলোকে কেইজোপা ৰুব লাগে? 100 জোপা গছ ৰুব লাগে। আৰু গতিকে এয়া আমি গছ ৰুবলৈ গৈছে এয়া কণ কণ শিশুসকলে। গতিকে গছ কটা বন্ধ কৰিব লাগে, এয়াই বাৰ্তা প্ৰেৰণ কৰিছে মৰিগাঁৱৰ এইসকল কণ কণ শিশুৱে। আৰু এটা খুব সুন্দৰ বাৰ্তা আমি প্ৰেৰণ কৰিছো, হাত চাপৰি দিয়ক সকলোৱে। খুব সুন্দৰ, আহা ইয়ালৈ আহা। আৰু এক আমি প্ৰাকৃতিক পৰিৱেশৰ মাজত এই অনুষ্ঠান আয়োজন কৰিছিলো, আৰু গছৰ তলত আয়োজন কৰিছিলো, নহয় জানো? গছৰ তলত আয়োজন কৰিছো, গতিকে গছ থাকিলেহে মানুহ থাকিব। আৰু শেষত কি কবা তোমালোকে? কোৱা। নমস্কাৰ, আজি আমাৰ নাটকখন ইমানতে শেষ। খুব সুন্দৰ, ধন্যবাদ, হাত চাপৰি। কোৱা, কিবা কবা? নমস্কাৰ, মোৰ নাম সুমন নাথ। সুমন নাথ, নমস্কাৰ, মোৰ নাম সনিকা দেৱী। অ'কে, আৰু নমস্কাৰ, মোৰ নাম নিদম দাস। নমস্কাৰ, মোৰ নাম ৰিয়া বড়োলে।
নমস্কাৰ মোৰ নাম শ্ৰী ৰীতামণি দাস নমস্কাৰ মোৰ নাম শ্ৰী বন্দিতা দাস এইফালে নমস্কাৰ মোৰ নাম শ্ৰী নীলাক্ষী দেৱী নমস্কাৰ মোৰ নাম শ্ৰী জিন্তু নাথ জিন্তু নমস্কাৰ মোৰ নাম শ্ৰী ৰীতুমণি নাথ উম, নমস্কাৰ মোৰ নাম শ্ৰী ৰিম্পী দেৱী নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ নাথ নমস্কাৰ মোৰ নাম শ্ৰী নৰোত্তম নাথ নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰ দাস নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মি ৰেখা দেৱী নমস্কাৰ মোৰ নাম শ্ৰী অভিজিৎ নাথ নমস্কাৰ মোৰ নাম শ্ৰী অমুক নাথ নমস্কাৰ মোৰ নাম শ্ৰী ৰিংকি দাস নমস্কাৰ মোৰ নাম শ্ৰী মামু দেৱী নমস্কাৰ মোৰ নাম শ্ৰী ৰুজিতি দাস নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা মেধি নমস্কাৰ মোৰ নাম শ্ৰী জিতুমা দাস নমস্কাৰ মোৰ নাম শ্ৰী দীপ্তি নাথ নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতি নাথ আৰু নমস্কাৰ মোৰ নাম শ্ৰী কাশ্যপ দাস ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেধৰণেই আমি এটা বাৰ্তা প্ৰেৰণ কৰিছো যে এজোপা গছ কাটিলে 100 জোপা গছ ৰুব লাগে আৰু গছ নাথাকিলে মানুহ কেতিয়াও জীয়াই নাথাকে ধন্যবাদ তোমালোকক বহুত বহুত ধন্যবাদ আপোনালোকে চাই আছে মইনা চৰা আৰু পিছফালে অভিভাৱকসকলৰ চিঞৰ শুনিয়ে গম পাইছে ইয়াত পৰিৱেশ কেনেকুৱা হৈছে এইবাৰ 3 গৰাকী কণমানি আছে মোৰ সৈতে আৰু তেওঁলোকে আধুনিক গীতত নৃত্য কৰিব নামকেইটা জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰিয়া মেধি ৰিয়া নমস্কাৰ মোৰ নাম শ্ৰী বিয়ামণি বৰ্ণন ৰিয়া প্ৰিয়া আৰু ৰিয়া প্ৰিয়া আৰু আস্থা একদম মিলি গৈছে ৰিয়া প্ৰিয়া আৰু আস্থাক আমাৰ ফালৰ পৰা অলেখ শুভকামনা জ্ঞাপন কৰিছো খুব সুন্দৰভাৱে তেওঁলোকে নৃত্য কৰিলে আৰু এইবাৰ আমি আহিব বিচাৰিছো আন এগৰাকী কণমানিৰ কাষলৈ যিগৰাকী কণমানিয়ে আপোনালোকক পৰিৱেশন কৰি শুনাব ৰাভা সংগীত আহা নামটো কি আছিলে মই পাহৰিয়ে থাকো নামটো নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় শইকীয়া চিন্ময় শইকীয়া আৰু চিন্ময় শইকীয়া কোনটো গাব ৰাভা সংগীত কোনটো গাব মোৰ জীৱনৰ আকাশতে মোৰ জীৱনৰ আকাশতে দিয়া ওচৰলৈ আহা আৰু এইকণতে গোৱা নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় শইকীয়া মই চাটনগুৰি জাতীয় বিদ্যালয়ত পঢ়ো মই 3য় শ্ৰেণীৰ ছাত্ৰ মই এটি ৰাভা সংগীত গাবলৈ ওলাইছো ভুল হ'লে ক্ষমা কৰিব ৰাভা সংগীতটোৰ নাম মোৰ জীৱনৰ আকাশতে মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম ধুনীয়া হৈছে ধন্যবাদ আৰু গাবলৈ যে চেষ্টা কৰিছে এইটোৱে ডাঙৰ কথা ধন্যবাদ তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী দেৱাংগনা পাঠক কোন ক্লাছত পঢ়া মুকুল শ্ৰেণীত ধন্যবাদ খুব ধুনীয়াকে নাচিছা তুমি আমাৰ আৰু এগৰাকী কণমানি ওলাইছে গান এটা গাব বোলে গতিকে তেওঁলোককতো আঁতৰাই পঠিয়াব নোৱাৰি গতিকে গানটো শুনি লওঁ আহক নামটো কি টিভি চনম্ব কোনটো গান গাবা কোনটো গান গাবা ৰতে হালিছে ধুনীয়া পদুলি তুনলিত ফুলিছে দেৱীৰে গাব দীপেন বৰুৱা এটা গান মোক বাৰে বাৰে কৈ আছে গতিকে না নকৰো গানটো শুনি লওঁ দেৱী এইখন গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতত সাজোন কাজোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি থেংক ইউ বঢ়িয়া আৰু নিজৰ গাঁওখন সকলোৰে আপোন হয় নহয় ইমান এখন ধুনীয়া গাঁৱত আমি আহিছো আৰু ইয়াতে মইনা চৰা অনুষ্ঠান আয়োজন কৰিছিলো অনুষ্ঠানৰ শেষ পৰ্যায়লৈ আমি আহিছো আৰু এইবাৰ বিহুৰে আমি অনুষ্ঠান শেষ কৰিবলৈ বিচাৰিছো কিন্তু এইখিনিতে কওঁ যে মইনা চৰাৰ প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি পাইছে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমি গুৱাহাটীৰ পৰা বাহিৰলৈ ওলাই আহিছো মৰিগাঁৱত অনুষ্ঠান কৰিলো ইয়াৰ পিছত আপোনালোকে য'তেই আমাক আমন্ত্ৰণ কৰে আমি তালৈকে যাম আৰু আপোনালোকৰ সুবিধাৰ বাবে আমি এটা টেলিফোন নাম্বাৰ আপোনালোকৰ বাবে আগবঢ়াইছো মোবাইল নাম্বাৰ আগবঢ়াইছো আপোনালোকে ফোন কৰিব আৰু আপোনালোকৰ শিশুৰ প্ৰতিভা এনেধৰণে আমাৰ সন্মুখত তুলি ধৰাৰ আমি চেষ্টা কৰিম